হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত এফালে যাবলৈ ওলাইছোঁ। ভাবি আছিলোঁ বহুত দিনৰ পৰা আমাৰ হনুমান মন্দিৰলৈ যাম বুলি, আৰু সেইকাৰণে ভাবিলোঁ টাইমটো মিলোৱা নাছিলে, আজি মিলি গ'ল। সেইকাৰণে ভণ্টি মই ওলাইছোঁ, আৰু গৈ পাই এইফালে ধূপ চাকি ল'লোঁ আৰু এনেকৈ কিবাকিবি ল'লোঁ। আৰু ইফালে ধূপ চাকি জ্বলাবলৈ বুলি আহিলোঁ, আৰু ধূপ চাকি জ্বলাই মেলি আমি আকৌ এইফালে সেৱা কৰি মেলি আহিলোঁ। আহি পিনি ভণ্টিৰ কিবা কিতাপ দুখনমান ল'ব আছিলে, লৈ আহিলোঁ। আহি পিনি ঘৰলৈ বুলি এতিয়া গৈ আছোঁ। আৰু হনুমান মন্দিৰ মই ফাৰ্ষ্ট টাইম গৈছোঁ, আজিলৈকে এনেকৈ গৈ পোৱা নাছিলোঁ, আৰু গৈ ভাল লাগিলে বাৰু। তাৰপৰা এতিয়া আমি আকৌ ঘৰলৈ বুলি গৈ আছোঁ। আৰু ইফালে গাড়ীৰ পৰা নামিয়ে আকৌ ভাইটিৰ কাৰণে কিবাকিবি লৈ মেলি আকৌ এতিয়া আমাৰ তিনিআলিৰ পৰা ঘৰলৈ বুলি এখন আমাৰ ভিনিয়ে হ'ব টমটম বজাৰ কৰি আনিছে, আৰু দোকানৰ বজাৰ। তাৰপৰা ভণ্টিকে মোকে উঠাই লৈ যাওঁ বুলি ক'লে। সেইকাৰণে আমিও ভাবিলোঁ খোজকাঢ়ি যোৱাতকৈ উঠি অহাই ভাল হ'ব বুলি। সেইকাৰণে আমি দেখিছে নহয়, একদম দোকানৰ বস্তুৰ লগতে উঠি আহিছোঁ আৰু একদম দুইজনীয়ে। আৰু ইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি আহি পিনি আকৌ আমি এতিয়া পালোঁহি বৰমা এজনী ঘৰলৈ। আৰু বৰমাহঁতৰ ঘৰত যিহেতু কাইলৈ সকাম আছে, আৰু সেইকাৰণে আজি অলপ এনেই কাম চাম কৰি দিব আহিলোঁ। আজি বাৰু ইমান কাম নাই, কাইলৈহে আছে, কিন্তু তথাপিও আহিলোঁ আৰু এনেই দুই এটা কৰি দিবলৈ। আৰু এইফালে আমাৰ চাওকচোন, দাদাৰ ল'ৰা দেই, একদম নাচিব বোলে। সেইকাৰণে আমাক নাচি মেলি দেখুৱাই দিছে। আৰু দেখিছে নহয় তাৰ নাচ কেনেকুৱা, বহুত মৰম লগা নহয়নে? তাৰপিছত আকৌ ইফালে যিহেতু কাম কৰিবলৈ আহিছিলোঁ, সেইকাৰণে ইফালে এনেকৈ সকামত যিহেতু এই পাতটো লাগে, তৰাপাত বুলি কয়, আৰু সেইকাৰণে এই পাতখিনিকে অলপ ধুই মেলি চাফা কৰি দিলোঁ। চাফা কৰি মেলি এইফালে আকৌ তৰাপাতৰে আকৌ ৰছী উলিয়াই আছোঁ বৌয়ে মই। এইফালে ভণ্টিহঁতে বহি মেলি চাই আছে, আৰু কথা পাতি আছোঁ আমি গোটেইখিনিয়ে। কথা পাতি কামবিলাক কৰি আছোঁ। আৰু এইফালে যিহেতু নামঘৰৰ পৰা দুটামান বস্তু নিবলৈ আছিলে, সেইকাৰণে আমি গোটেইকেইজনী আহিলোঁ আৰু বস্তুখিনি নিবলৈ বুলি। ইয়াত ছখন, এইখন লচোন, ছখন আছে ইয়াত। হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু মোৰ ফেচবুক পেজত যদি নতুন হয় পেজটো প্লিজ ফ'ল' কৰি দিব। এই মানুহবিলাকে কেলে এডভাৰটাইজ দি থাকে বাৰু, মই ধৰিব নোৱাৰোঁ এতিয়া।